আকৌ এটা নতুন ভিডিঅ'ত মই ৰাজমিস্ত্ৰী শংকৰ আৰু মই আজি 4টা ৰুমৰ আছাম টাইপৰ ঘৰৰ শুভ আৰম্ভণি কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই ঘৰটোৰ জখমাখিনি কৰি ল'ম। তাৰপিছত মই পিলাৰবিলাক য'ত য'ত বহিব তাত মই অলন মাৰি চিন দি ৰাখিম আৰু ইয়াতে মই ঘৰটোৰ লম্বা কিমানখিনি দিছোঁ আৰু বহল কিমানখিনি দিলোঁ এইখিনি আপোনালোকক গোটেইখিনি মই কৈ যাম। ঘৰটোৰ মই লম্বা দিছোঁ 54 ফুট আৰু বহল দিছোঁ মই 18 ফুট 6 ইঞ্চি আৰু এই 18 ফুট 6 ইঞ্চিৰ পৰা এখন সৰুকৈ বাৰাণ্ডা থাকিব আৰু এই ঘৰটো ভাড়া দিয়াৰ কাৰণে বনাই আছে। আৰু এতিয়া মই এই ঘৰটোৰ জখমাখিনি কৰি লৈ মই এতিয়া ৰড আনিছোঁ। ইয়াৰ পিলাৰ হ'ব মোৰ 15টা আৰু এই 15টা পিলাৰৰ কাৰণে মই 15 পিচ ৰড আনিছোঁ 10 mm আৰু 8 mm ৰড আনিছোঁ মই 10 পিচ আৰু কয়লা আনিছোঁ 20 কেজি, তার আনিছোঁ মই 2 কেজি। এনেকৈ মই এইখিনি বস্তু আনিছোঁ আৰু বালি আনি লৈছোঁ 1 দিয়াই 2 চাম 20 পইণ্ট আৰু মেটেল আনিছোঁ তলৰ চলিংটোৰ কৰাৰ কাৰণে মই মেটেল আনিছোঁ 1 চাম আৰু চিমেণ্ট এতিয়া মই 10 পেকেট আনি লৈছোঁ। এতিয়া মই আপোনালোকক এইখিনি কৈ গ'লোঁ আৰু এই ঘৰটোৰ 4টা ৰুমৰ কিমানখিনি পিণ্টলৈকে খৰচ হয় মই আপোনালোকক গোটেইখিনি হিচাপ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব। আৰু 14-15 ঘৰৰ ভিঠিলৈকে কিমানখিনি খৰচা হয় কমেণ্টত বহুত আহি আছে। মইতো এই ঘৰটোৰ যিটো মই বনাই আছোঁ এই ঘৰটোৰ যেতিয়া মই ভিঠিটোৰ হিচাপ দিম পিণ্টলৈকে মই তেতিয়া এই 14-15 ৰুমৰো ভিঠিলৈকে মই হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকৰ কাৰণে মই এই ভিডিঅ'বোৰ বনাই যাওঁ। আপোনালোকে যিসকলে নাজানে যে দুপলি ঘৰ এটা বনাবৰ কাৰণে কিমানখিনি আৰম্ভণিত বস্তু লাগে, ৰড কিমানখিনি আনিব লাগে, বালি কিমানখিনি লাগে, চিমেণ্ট কিমান পেকেট ব্যৱহাৰ হ'ব এইখিনি সকলো আইডিয়া নাপায় আৰু মই এইখিনি আপোনালোকক হিচাপটো দিবৰ কাৰণে চেষ্টা কৰি যাম। আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ মোৰ পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।